মহানগৰীৰ বজাৰে বজাৰে দালালৰ ধন সংগ্ৰহ ব্যৱসায়ীৰ পৰা অধিক হাৰত ধন সংগ্ৰহৰ অভিযোগ গুৱাহাটী পৌৰ নিগমৰ নামত ধন সংগ্ৰহক লৈ আৰক্ষীৰ অভিযান বেলতলা বজাৰত অধিক হাৰত কৰ সংগ্ৰহ কৰা 5 যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিল চন্দন বৰ্মন বিৰাজ দাস তপন ডেকা নয়নজ্যোতি দাস অনিশ মেছ লক্ষাধিক টকা মোবাইল ফোনৰ লগতে জিএমচিৰ ৰচিদ জব্দ কৰিছে আৰক্ষীয়ে বশিষ্ঠ আৰু দিছপুৰ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এই 5 গৰাকী যুৱকক জিএমচিৰ ৰচিদ জালিয়াতি কৰি ধন সংগ্ৰহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে প্ৰতিগৰাকী ব্যৱসায়ীৰ পৰা 70ৰ পৰা 1000 টকা পৰ্যন্ত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে শেহতীয়া তথ্য অনুসৰি লেচিৰ দ্বাৰা নিয়োজিত কৰা হৈছিল ধৃত এই 5 গৰাকী যুৱকক বহুত দিন 10 বছর মানুষ দোকান করে 10 বছর পার হইল 10 বছরের উপর হয় এতে আজ লুচি 700 টাকা ডেলি 700 টাকা লয় ডেইলি 700 টাকা প্রত্যেক বড় 700 আমি একটু সবজি দেব বেশি তুই এখন না দেয় কাগজ না দেয় কোনে তুলে পয়সাটো এই মালদার আছে মাছ ব্যবহার বিলাক আছে ইহতৰ 1000 টাকা লয় এটা ইনফরমেশন আছিল তো আমি দিছপুৰ থানা আৰু বশিষ্ঠ থানা জয়েন্টলি এটা অপাৰেশন কৰিলো বেলতলা যেহেতু দুটা জুৰিডিকশ্যনতে পৰে বেলতলা বজাৰ তাৰপৰা বশিষ্ঠ থানা আৰু দিছপুৰ থানা আমি জয়েন্টলি এটা অপাৰেশন কৰিলো আমি এটা আমাৰ এটা কমপ্লেইন আছে আমি এটা ইনফরমেশন পাইছিলো যে ইয়াতে মানে যেটো নিৰ্ধাৰিত মানে হ'ব লাগে তাতকৈ বেছি লয় তো সেই হিচাপে আমি এই পালো 5জন মানুহ পালো 5জন মানুহ আপোনালোকৰ নাম ডিটেইলছ আমি দি দিম আৰু টকা পাইছো কিছুমান ৰিচিপ্ট পাইছো যেবিলাক আমি মানে অলপ আণ্ডাৰ প্ৰচেছত আছে সন্দেহত তো এইখিনি এতিয়া এক্সপাৰ্ট তদন্ত কৰিম আমি আমাৰ বশিষ্ঠ থানাৰ পৰা এখন এফআইআৰ দিছপুৰ থানাত তদন্ত কৰিব আৰু যেহেতু আমাৰ জয়েন্টলি অপাৰেশ্যন হয় বেলতলা বজাৰখন আমাৰ বশিষ্ঠ আৰু দিছপুৰ থানাই জয়েন্টলি কৰিছে মানে সেইটো এক্সপাৰ্ট ল হ'ব এতিয়া আমি এটা এফআইআৰ দিম আৰু দিছপুৰ থানাত কেছ এটা ৰেজিষ্টাৰ হ'ব তেনেকৈ এক্সপাৰ্ট ল যিখিনি হ'ব কৰিব আৰু এইটো 1 লাখৰ ওপৰত টকা আছে মোবাইল ফোন আছে কিছুমান ৰিচিপ্ট আছে আৰু এতিয়া এইটো ভুৱা বুলি এতিয়া আমি ক'ব নোৱাৰিম আমি আণ্ডাৰ প্ৰচেছত আছোঁ আৰু আমি সেইখিনি স্কেনিঙত আছোঁ আমি অলপ টেম্পাৰ্ড পাইছোঁ এইটোকে চাই আছোঁ আৰু এইটো 5জন মানুহ এতিয়ালৈকে পোৱা হৈছে চন্দন বৰ্মন একজন হ'ল বিৰাজ দাস তপন ডেকা নয়নজ্যোতি দাস আৰু অনিশ মেছ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ